হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুনমী ফুকনক এইবাৰ আপোনালোকে ৰুদ্ৰাক্ষ থিয়েটাৰত দেখা নাপায়। হয় বন্ধু বান্ধৱীসকল, অভিনেত্ৰী মুনমী ফুকন এইবাৰ ৰুদ্ৰাক্ষ থিয়েটাৰত নাথাকে। কিন্তু কিয়? অভিনেত্ৰীগৰাকীয়ে অনুষ্ঠানটোৰ কিছুমান কথাই তেওঁ মনত বহুত আঘাত পাইছে। তেওঁ এটি বিশেষ আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ পোষ্টটিত লিখিছে, ৰুদ্ৰাক্ষত মই নাই। কিয়? অসমীয়াৰ আৱেগ থলুৱা উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত মই এগৰাকী অভিনেত্ৰী হিচাপে জড়িত হ'বলৈ পাই সঁচাকৈ গৌৰৱান্বিত। কিন্তু এই অনুষ্ঠানটোৰ কিছুমান কথাই অন্তৰত বাৰুকৈ আঘাত দিয়ে। বিগত বৰ্ষত মই নতুনকৈ আত্মপ্ৰকাশ কৰা ৰূপজ্যোতি বৰাৰ প্ৰযোজিত থিয়েটাৰ ৰুদ্ৰাক্ষত অভিনয় কৰিছিলোঁ। সম্পূৰ্ণ বছৰটো দেহে কেহে বহুতখিনি কষ্ট কৰি ঘাত প্ৰতিঘাত নেওচি দৰ্শকৰ মাজলৈ গৈ নাট প্ৰদৰ্শন কৰিছিলোঁ। কিমান সফল কিমান বিফল সেয়া দৰ্শকৰ ৰাইজৰ মাজত। পৰিতাপৰ কথা এইটো যে যিখিনি পাৰিশ্ৰমিকত চুক্তিবদ্ধ হৈছিলোঁ সেই পাৰিশ্ৰমিকখিনিও সম্পূৰ্ণকৈ নাপালোঁ। দিম বুলি আজি পৰ্যন্ত কৈ আছে প্ৰযোজকে। তাৰোপৰি আগন্তুক অৰ্থাৎ 2024-25 নাট্যবৰ্ষৰ বাবে মোৰ সৈতে মৌখিক চুক্তি হৈছিল ৰুদ্ৰাক্ষত পুনৰবাৰ অভিনয়ৰ বাবে আৰু যিহেতু সেইখন থিয়েটাৰতে মই অভিনয় কৰি আছিলোঁ, সেয়েহে এই চুক্তিৰ প্ৰতি মই এগৰাকী অভিনেত্ৰী হিচাপে সঁহাৰি প্ৰদান কৰিছিলোঁ। কিন্তু প্ৰযোজক ৰূপজ্যোতি বৰা গুৰুত্বহীনৰ বাবে নথকাৰ সিদ্ধান্ত লৈছিলোঁ আৰু তেওঁক বহুবাৰ এই বিষয়ে অৱগত কৰিছিলোঁ। তাৰ পিছতো কোনো আগধন নিদিয়াকৈ মই নথকা বেনাৰ পোষ্টাৰসমূহত বিভিন্ন আহ্বায়ক সমিতিসমূহক প্ৰেৰণ কৰা হৈছিল আৰু এতিয়া সেই সমিতিৰ লগতে স্থানীয় দৰ্শকৰ ৰাইজে তথা মোৰ অনুৰাগীসকল মই থাকিম বুলি মোক ফোন মেছেজ কৰি আছে। সেয়েহে মই মোৰ সন্মানীয় দৰ্শক তথা মোৰ অনুৰাগীসকলক জনাওঁ যে মই থিয়েটাৰ ৰুদ্ৰাক্ষৰ সৈতে কোনো ধৰণৰ জড়িত নহয়। সঁচাকৈ খবৰটো পাই খুবেই দুখ লাগিল। এগৰাকী অভিনেত্ৰীয়ে থিয়েটাৰত দেহে কেহে বহুতখিনি কষ্ট কৰে, তাৰ বিনিময়ত তেওঁলোকে যিখিনি ধন পাবলগীয়া থাকে সেই পাৰিশ্ৰমিকখিনি ধনখিনি আচলতে দিব লাগে। সঁচাকৈ আপোনালোকে ইয়াত কি মতামত জনায় প্লিজ কমেণ্ট কৰি জনাবচোন।